সকলোৱে ব্যস্ত হৈ আছে নিশ্চয়, কাৰণ পুৰণিক বিদায় দি নতুনক আদৰাৰ এতিয়া শুভক্ষণ। নতুন আশা, নতুন প্ৰত্যাশা। এই প্ৰত্যাশাতেই আমি গৈ আছোঁ আৰু গৈ থাকিম। প্ৰাপ্তি অপ্ৰাপ্তি, সুখ দুখৰ প্ৰতিটো দেওনা পাৰ হৈ আমি জীৱনৰ দিশে গতি কৰোঁ, নহয়নে বাৰু? এই নতুন বছৰটোত আমাৰ মনৰ আশা হেঁপাহ সকলোবোৰ পূৰ্ণতাৰ পৰা পূৰ্ণতা দিশলৈ আগুৱাই যাওক। ময়ো এই বিদায় দিব লগা বছৰটোত কিছু ভাল দিন পাৰ কৰাৰ লগতে বহুতো অস্বাভাৱিক পৰিস্থিতিত হাবাথুৰি খাইছোঁ। এই পৰিস্থিতি বা অভিজ্ঞতাৰ পৰা মই এটাই শিকিছোঁ যে যিবিলাক ব্যক্তিয়ে আমাক কেৱল নিজৰ স্বাৰ্থৰ কাৰণে আমাক ব্যৱহাৰ কৰে আৰু নিজৰ যদি অকণমান স্বাৰ্থ পূৰণ নহ'লেই আমাক দলিয়াই দিবলৈ কুণ্ঠাবোধ নকৰে, তেনে ব্যক্তিক আমিও আমাৰ হৃদয়ৰ পৰা, আমাৰ মাজৰ পৰা আমি দূৰলৈ পঠিয়াই দিয়াটোৱেই ভাল। কাৰণ এওঁলোকৰ পৰা আমাৰ এদিন নহয় এদিন কিন্তু অপকাৰ হ'বই, তেওঁ লাগিলে আপোনাৰ বা মোৰ যিমানেই আত্মীয় নহওক। তথাপিও এই বেয়া দিন, বেয়া ক্ষণ এইবিলাক সকলোকে বাদ দি এই আহিবলগীয়া যিটো নতুন বছৰ, সেই বছৰত ভাল চিন্তাৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰিম। হেঁপাহৰ হওক এই আহিবলগীয়া নতুন দিন, ক্ষণবোৰ মোৰ আপোনাৰ সকলোৰে। আনন্দেৰে সমৃদ্ধ হওক আমাৰ সকলোৰে জীৱন। দুখৰ ছায়া আমাৰ জীৱনলৈ যিমানেই নাহক, আমি নিজেই সুখেৰে সেই দুখৰ আচ্ছাদন ঢাকিব লাগিব, নহয় জানো? শেষত এই নতুন বছৰটোত নিজেই নিজৰ সাহস হৈ থাকক। নিজৰ মনটো ধুনীয়া কৰি ৰাখি আপোনালোক সুস্বাস্থ্যৰ গৰাকী হওক। আমি আৰু আমাৰ কণমানি মইনাটিলৈ আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি আপোনালোকলৈও নতুন বছৰৰ বহুতো মৰম আৰু শুভেচ্ছা দিলোঁ। আমাৰ আপোনালোকৰ জীৱন সকলোৰেই সুখৰ হওক, ধুনীয়া হওক। 2025 তোমাক শুভ স্বাগতম। আমি জীৱন জিনিবই লাগিব।